মোৰ মৰমৰ দেশবাসী নমস্কাৰ 2026 চনৰ এয়া প্ৰথমটো মন কি বাত অনুষ্ঠান কাইলৈ 26 জানুৱাৰীত আমি সকলোৱে গণতন্ত্ৰ দিৱসৰ উৎসৱ পালন কৰিম এই দিনটোতে আমাৰ সংবিধানখন বলবৎ হৈছিল 26 জানুৱাৰীৰ এই দিনটোৱে আমাক আমাৰ সংবিধান নিৰ্মাতাসকলক নমন কৰাৰ সুযোগ দিয়ে আজি 25 জানুৱাৰীৰ দিনটো বৰ গুৰুত্বপূৰ্ণ আজি নেশ্যনেল ভোটাৰ্ছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস ভোটদাতাসকল হৈছে গণতন্ত্ৰৰ আত্মা বন্ধুসকল সাধাৰণতে যেতিয়া কোনোবা 18 বছৰীয়া হয় তেওঁ ভোটাৰ হৈ পৰে তেতিয়া ইয়াক জীৱনৰ এক সাধাৰণ পৰ্যায় বুলি গণ্য কৰা হয় কিন্তু দৰাচলতে এই সুযোগটো যিকোনো ভাৰতীয়ৰ জীৱনৰ বহুত ডাঙৰ মাইলস্টোন হয় সেয়েহে বৰ প্ৰয়োজনীয় যে আমি দেশত ভোটাৰ হোৱাৰ উৎসৱ পালন কৰাটো বৰ দৰকাৰী যেনেকৈ আমি জন্মদিনত শুভেচ্ছা জনাওঁ আৰু ইয়াক সেলিব্ৰেট কৰোঁ ঠিক তেনেদৰেই যেতিয়াই কোনো যুৱকে প্ৰথমবাৰৰ বাবে ভোটাৰ হয় তেতিয়া গোটেই চুবুৰী গাঁও বা চহৰখনে একত্ৰিত হৈ তেওঁক অভিনন্দন জনাব লাগে আৰু মিঠাই বিতৰণ কৰিব লাগে ইয়াৰ ফলত মানুহৰ মাজত ভোটিঙৰ প্ৰতি সজাগতা বৃদ্ধি পাব বন্ধুসকল ইয়াৰ লগতে এই ভাৱনা আৰু অধিক শক্তিশালী হ'ব যে এজন ভোটাৰ হোৱাটো কিমান গুৰুত্বপূৰ্ণ দেশত যিসকল লোক নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত যিসকলে আমাৰ গণতন্ত্ৰক জীয়াই ৰাখিবলৈ তৃণমূল পৰ্যায়ত কাম কৰে তেওঁলোক সকলোকে মই বহুত প্ৰশংসা কৰিব বিচাৰো আজি ভোটদাতা দিৱসত মই মোৰ যুৱ বন্ধুসকলক পুনৰ অনুৰোধ কৰিম যে তেওঁলোকে 18 বছৰ সম্পূৰ্ণ হলে ভোটাৰ হিচাপে নিজকে অৱশ্যেই পঞ্জীয়ন কৰাওক সংবিধানে প্ৰতিজন নাগৰিকৰ পৰা যি কৰ্তব্যবোধ পালনৰ আশা ৰাখিছে ইয়াৰ দ্বাৰা সেই আশাও পূৰণ হ'ব আৰু ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ'ব মোৰ মৰমৰ দেশবাসী আজিকালি সোশ্যাল মিডিয়াত এটা ইণ্টাৰেষ্টিং ট্ৰেণ্ড দেখি আছো মানুহে 2016 চনৰ স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিছে সেই একেই ভাৱনাৰে আজি ময়ো আপোনালোকৰ সৈতে মোৰ এটা স্মৃতি শ্বেয়াৰ কৰিব বিচাৰিছো 10 বছৰ আগতে 2016 চনৰ জানুৱাৰী মাহত আমি এক উচ্চাকাংক্ষী যাত্ৰা আৰম্ভ কৰিছিলো তেতিয়া আমি এই কথাটো উপলব্ধি কৰিছিলো যে ই যিমানেই সৰু নহওক কিয় কিন্তু ই যুৱ প্ৰজন্মৰ বাবে দেশৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ তেতিয়া কিছুমান লোকে এইটো বুজিবই পৰা নাছিল যে আচলতে এইটো কি বন্ধুসকল মই যিটো যাত্ৰাৰ কথা কৈছো সেয়া হ'ল ষ্টাৰ্টআপ ইণ্ডিয়াৰ যাত্ৰা এই আচৰিত যাত্ৰাৰ নায়ক হৈছে আমাৰ যুৱ বন্ধুসকল নিজৰ কমফৰ্ট জোনৰ পৰা ওলাই আহি তেওঁলোকে যি উদ্ভাৱন কৰিলে সেয়া ইতিহাসত লিপিবদ্ধ হৈছে বন্ধুসকল ভাৰতত আজি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ ইকোচিষ্টেম গঢ়ি উঠিছে এই ষ্টাৰ্টআপবোৰ আনতকৈ পৃথক আজি তেওঁলোকে এনেকুৱা খণ্ডত কাম কৰি আছে যাৰ বিষয়ে 10 বছৰ আগলৈকে কল্পনাও কৰিব পৰা নগৈছিল এআই মহাকাশ নিউক্লিয়াৰ এনাৰ্জি সেমিকন্ডাক্টৰ মোবিলিটি গ্ৰীণ হাইড্ৰোজেন বায়োটেকনলজি আপুনি নাম লওক আৰু কোনোবা নহয় কোনোবা ভাৰতীয় ষ্টাৰ্টআপ সেই খণ্ডটোত কাম কৰি থকা দেখা পাব মই মোৰ সেই সকলো যুৱ বন্ধু বান্ধৱীক সেলিউট জনাইছো যিসকল কোনোবা নহয় কোনোবা ষ্টাৰ্টআপৰ সৈতে জড়িত বা নিজৰ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰে বন্ধুসকল আজি মন কি বাত অনুষ্ঠানৰ জৰিয়তে মই দেশবাসী বিশেষকৈ ইণ্ডাষ্ট্ৰী
আৰু ষ্টাৰ্টআপৰ সৈতে জড়িত যুৱক যুৱতীসকলক এক অনুৰোধ জনাব বিচাৰো। ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে। ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে। এনে সময়ত আমাৰ সকলোৰে ওপৰত এক ডাঙৰ দায়িত্ব আছে। সেই দায়িত্বটো হ'ল গুণগত মানৰ ওপৰত গুৰুত্ব দিয়া। এইবোৰ হৈ থাকে, চলি যাব। এই যুগ উকলি গ'ল, আহক এই বছৰ আমি সম্পূৰ্ণ শক্তিৰে গুণগত মানক অগ্ৰাধিকাৰ দিওঁ। আমাৰ সকলোৰে এটাই মন্ত্ৰ হওক গুণগত মান আৰু কেৱল গুণগত মান। পূৰ্বৰ তুলনাত আজি উন্নত গুণগত মান। আমি যিয়েই নিৰ্মাণ কৰি আছো তাৰ গুণগত মান উন্নত কৰাৰ সংকল্প লওঁ। সেয়া আমাৰ বস্ত্ৰই হওক, প্ৰযুক্তিয়েই হওক বা ইলেক্ট্ৰনিক্স, আনকি পেকেজিং। ইণ্ডিয়ান প্ৰডাক্টৰ অৰ্থই হৈ পৰক টপ কোৱালিটি, আহক উৎকৃষ্টতাক আমি আমাৰ বেঞ্চমাৰ্ক বনাওঁ। আমি সংকল্প লওঁ যে গুণগত মানত কোনো ত্ৰুটি নাথাকিব আৰু না গুণগত মানৰ সৈতে কোনো আপোচ কৰা হ'ব। আৰু মইতো লালকিল্লাৰ পৰা কৈছিলো জিৰো ডিফেক্ট, জিৰো ইফেক্ট, এনেকৈয়েহে আমি বিকশিত ভাৰতৰ যাত্ৰাক দ্ৰুতগতিত আগুৱাই লৈ যাব পাৰিম। এয়া বহুত ইনোভেটিভ। সমস্যাৰ সমাধান বিচাৰি উলিওৱা আমাৰ দেশবাসীৰ স্বভাৱত আছে। কিছুমান লোকে এই কাম ষ্টাৰ্টআপছৰ জৰিয়তে কৰে আৰু কিছুমান লোকে সমাজৰ সামূহিক শক্তিৰে পথ উলিওৱাৰ প্ৰয়াস কৰে। তেনেকুৱা এক প্ৰয়াস উত্তৰ প্ৰদেশৰ আজমগড়ত পোহৰলৈ আহিছে। ইয়াৰ মাজেৰে বৈ যোৱা তমসা নদীক ৰাইজে নতুন জীৱন দিছে। তমসা কেৱল এখন নদীয়েই নহয়, বৰঞ্চ আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ এক সজীৱ ধাৰা। অযোধ্যাৰ পৰা ওলাই গংগাত মিলিত হোৱা এই নদীখন এসময়ত এই অঞ্চলৰ লোকসকলৰ জনজীৱনৰ মেৰুদণ্ড আছিল। কিন্তু প্ৰদূষণৰ বাবে ইয়াৰ অবিৰত সোঁতত বাধা আহিবলৈ ধৰিছিল গেট জাবৰ জোথৰ আৰু লেতেৰাই এই নদীৰ প্ৰবাহ বন্ধ কৰি দিছিল। ইয়াৰ পিছত ইয়াৰে ৰাইজে ইয়াক এক নতুন জীৱন দিয়াৰ অভিযান আৰম্ভ কৰিলে। নদীখন চাফা কৰা হ'ল আৰু ইয়াৰ পাৰত ছাঁ দিয়া, ফল দিয়া গছ ৰোপণ কৰা হ'ল। স্থানীয় লোকসকল কৰ্তব্যবোধেৰে এই কামত লাগি পৰিল আৰু সকলোৰে প্ৰচেষ্টাত নদীখনৰ পুনৰুদ্ধাৰ হ'ল। বন্ধুসকল, জনো অংশগ্ৰহণৰ এনে এক প্ৰয়াস অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰতো দেখিবলৈ পোৱা গৈছে। এইখন সেইখন ঠাই যি খৰাঙৰ গভীৰ সমস্যাৰ সৈতে যুঁজি আহিছে। ইয়াৰে মাটি ৰঙা আৰু বালিয়া। এই কাৰণে স্থানীয় লোকসকলে ইয়াৰ বহুতো অঞ্চলত পানীৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হয়। দীৰ্ঘ সময় ধৰি বৰষুণ নহয়, বহুবাৰতো লোকে অনন্তপুৰৰ তুলনা মৰুভূমিৰ খৰাং পৰিস্থিতিৰ সৈতেও কৰে। বন্ধুসকল, এই সমস্যাৰ সমাধানৰ বাবে স্থানীয় লোকসকলে জলাশয়সমূহ পৰিষ্কাৰ কৰাৰ সংকল্প ল'লে। তাৰ পিছত প্ৰশাসনৰ সহযোগত ইয়াত অনন্ত নিৰু সংৰক্ষণ প্ৰজেক্ট ইয়াৰ আৰম্ভণি হ'ল। এই প্ৰচেষ্টাৰ অধীনত 10টাতকৈ অধিক জলাশয়ক জীৱনদান দিয়া হৈছে। সেই জলাশয়সমূহক এতিয়া পানী ভৰিবলৈ লৈছে। ইয়াৰ লগতে 7,000তকৈও অধিক গছপুলি ৰোৱা হৈছে। অৰ্থাৎ অনন্তপুৰত জল সংৰক্ষণৰ লগতে সেউজ আৱৰণো বৃদ্ধি পাইছে। ইয়াত শিশুসকলে এতিয়া সাঁতোৰৰ আনন্দও ল'ব পাৰে। এক প্ৰকাৰে ক'বলৈ গ'লে ইয়াত থকা সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ পুনৰ জিলিকি উঠিছে। বন্ধুসকল, আজমগড়েই হওক
অনন্তপুৰেই হওক বা দেশৰ আন কোনো ঠাই, এইবোৰ দেখি আনন্দ লাগে যে এই লোকসকলে একত্ৰিত হৈ কৰ্তব্যবোধেৰে ডাঙৰ সংকল্প সিদ্ধ কৰিছে। জন অংশগ্ৰহণ আৰু সামূহিকতাৰ এই ভাৱনাই আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি। মোৰ মৰমৰ দেশবাসী, আমাৰ দেশত ভজন আৰু কীৰ্তন শতিকা ধৰি আমাৰ সংস্কৃতিৰ আত্মা হৈ আহিছে। আমি মন্দিৰত ভজন শুনিছো, কথা শুনোতে শুনিছো আৰু প্ৰতিটো যুগতে ভক্তি সাধনাক নিজৰ সময় অনুসৰি আদৰি লৈছে। আজিৰ প্ৰজন্ময়ো কিছু নতুন চমক সৃষ্টি কৰিছে। আজিৰ যুৱক যুৱতীসকলে ভক্তি সাধনাক নিজৰ অভিজ্ঞতা আৰু নিজৰ জীৱনশৈলীত খাপ খুৱাই লৈছে। এই চিন্তাৰ পৰাই এক নতুন সাংস্কৃতিক প্ৰৱণতা গঢ় লৈ উঠিছে। আপোনালোকে ছ'চিয়েল মিডিয়াত এনে ভিডিঅ' নিশ্চয় দেখিছে। দেশৰ বিভিন্ন চহৰত বৃহৎ সংখ্যক যুৱক যুৱতী একত্ৰিত হৈছে। মঞ্চ সজোৱা হয়, পোহৰ থাকে, সংগীত থাকে, সকলো ধৰণৰ আয়োজন থাকে আৰু পৰিৱেশটো কোনো কনচাৰ্টতকৈ অলপো কম নহয় এনে লাগে। যেন কোনোবা ডাঙৰ কনচাৰ্ট চলি আছে, কিন্তু তাত যি গোৱা হয় সেয়া সম্পূৰ্ণ একাগ্ৰতাৰে, সম্পূৰ্ণ নিষ্ঠাৰে, সম্পূৰ্ণ লয়ৰ সৈতে। ভজনৰ গুঞ্জন এই পৰ্যায়টোক আজি ভজন ক্লাবিং বুলি কোৱা হৈছে আৰু ই বিশেষকৈ জেন জিৰ মাজত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছে। এইটো দেখি ভাল লাগে যে এই অনুষ্ঠানসমূহত ভজনৰ গৰিমা আৰু পবিত্ৰতাক সম্পূৰ্ণ গুৰুত্ব দিয়া হয়। ভক্তি সাধনাক সহজভাৱে লোৱা নহয়। না শব্দৰ মৰ্যাদা ভংগ কৰা হয় আৰু না ভাৱৰ। মঞ্চ আধুনিক হ'ব পাৰে, সংগীতৰ পৰিৱেশন বেলেগ হ'ব পাৰে, কিন্তু মূল ভাৱনা একেই থাকে, আধ্যাত্মিকতাৰ এক নিৰন্তৰ প্ৰৱাহ। তাত এয়া অনুভৱ হয়। মোৰ মৰমৰ দেশবাসী, আজি আমাৰ সংস্কৃতি আৰু উৎসৱসমূহে বিশ্বজুৰি নিজৰ পৰিচয় গঢ়ি তুলিছে। বিশ্বৰ কোণে কোণে ভাৰতৰ উৎসৱসমূহ বৰ উৎসাহ আৰু উল্লাহেৰে পালন কৰা হয়। সকলো ধৰণৰ কালচাৰেল ভাইব্ৰেন্সি বজাই ৰখাত আমাৰ ভাৰতীয় ভাই ভনীসকলৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। তেওঁলোক য'তেই নাথাকক কিয়, তাত নিজৰ সংস্কৃতিৰ মূল ভাৱনাক সংৰক্ষিত কৰি তাক আগুৱাই লৈ গৈছে। এই ক্ষেত্ৰত মালয়েছিয়াতো আমাৰ ভাৰতীয় সম্প্ৰদায়ে অতি প্ৰশংসনীয় কাম কৰি আছে। আপোনালোকে এই কথা জানি সুখদ আশ্চৰ্য অনুভৱ কৰিব যে মালয়েছিয়াত 500খনতকৈও অধিক তামিল স্কুল আছে। এইবোৰত তামিল ভাষাৰ শিক্ষাৰ লগতে আন বিষয়বোৰো তামিল ভাষাত পঢ়ুওৱা হয়। ইয়াৰ উপৰিও ইয়াত তেলেগু আৰু পঞ্জাবীকে ধৰি আন ভাৰতীয় ভাষাসমূহৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয়। বন্ধুসকল, ভাৰত আৰু মালয়েছিয়াৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কক শক্তিশালী কৰাত এখন ছ'চাইটিৰ ডাঙৰ ভূমিকা আছে। ইয়াৰ নাম হৈছে মালয়েছিয়া ইণ্ডিয়া হেৰিটেজ ছ'চাইটি। বিভিন্ন কাৰ্যসূচীৰ লগতে এই সংস্থাটোৱে এক হেৰিটেজ ৱাকৰো আয়োজন কৰে। ইয়াত দুয়োখন দেশক পৰস্পৰে সংযোগ কৰা সাংস্কৃতিক স্থানসমূহ সামৰি লোৱা হয়। যোৱা মাহত মালয়েছিয়াত লাল পাৰ শাৰী আইকনিক ৱাক ইয়াৰ আয়োজন কৰা হৈছিল। এই শাৰীখনৰ আমাৰ বংগৰ সংস্কৃতিৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। এই কাৰ্যসূচী সৰ্বাধিক সংখ্যাত এই শাৰী পৰিধানৰ এক অভিলেখ গঢ়া হয়, যাক মালয়েছিয়ান বুক অৱ ৰেকৰ্ডছত
অন্তৰ্ভুক্ত কৰা হয়। এই উপলক্ষে ওড়িশী নৃত্য আৰু বাউল সংগীতেতো লোকসকলৰ হৃদয় জয় কৰিলে মই ক'ব পাৰোঁ। साया बरबांगा डेंगान डियास्पोरा इंडिया दी मलेशिया मेरे का मम्बावा इंडिया दान मलेशिया सेमाकिन टापा মালয়েছিয়াৰ আমাৰ ভাৰতবংশীয়সকলক মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা। মোৰ মৰমৰ দেশবাসী, আমি ভাৰতৰ যিকোনো অংশলৈ নাযাওঁ কিয়, তাত আমি কিবা নহয় কিবা অসাধাৰণ অভূতপূৰ্ব ঘটনা ঘটি থকা নিশ্চয়কৈ দেখা পাওঁ। বহুবাৰ সংবাদ মাধ্যমৰ জাকজমকতাত এইবোৰ কথাই স্থান নাপায়, কিন্তু ইয়াৰ পৰা গম পোৱা যায় যে আমাৰ সমাজৰ প্ৰকৃত শক্তি কি। ইয়াৰ পৰা আমাৰ সেইবোৰ ভেলু ছিষ্টেমৰো আভাস পোৱা যায়, য'ত একতাৰ ভাৱনা সৰ্বোপৰি। গুজৰাটৰ বেচৰাজীৰ চন্দন গাঁৱৰ পৰম্পৰা নিজেই এক অনন্য পৰম্পৰা। যদি মই আপোনালোকক কওঁ যে ইয়াৰ লোকসকলে, বিশেষকৈ বয়োজ্যেষ্ঠসকলে নিজৰ ঘৰত খাদ্য প্ৰস্তুত নকৰে, তেন্তে আপোনালোক আচৰিত হ'ব। ইয়াৰ কাৰণ হৈছে গাঁৱৰ এক বিশাল কমিউনিটি কিটচেন। এই কমিউনিটি কিটচেনত একেলগে গোটেই গাঁৱৰ সকলোৰে বাবে খাদ্য প্ৰস্তুত কৰা হয় আৰু লোকসকলে একেলগে বহি ভোজন কৰে। যোৱা 15 বছৰ ধৰি এই পৰম্পৰা অবিৰতভাৱে চলি আহিছে। কেৱল এয়াই নহয়, যদি কোনো ব্যক্তি অসুস্থ হয়, তেন্তে তেওঁৰ বাবে টিফিন ছাৰ্ভিচো উপলব্ধ, অৰ্থাৎ হোম ডেলিভাৰীৰো সম্পূৰ্ণ ব্যৱস্থা আছে। গাঁৱৰ এই সমূহীয়া ভোজ-ভাত কাৰ্যসূচীয়ে লোকসকলক আনন্দৰে ভৰাই তোলে। এই পদক্ষেপটোৱে কেৱল মানুহক ইজনে সিজনৰ সৈতে সংযোগ কৰাই নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা পাৰিবাৰিক ভাৱনাও বৃদ্ধি পায়। বন্ধুসকল, ভাৰতৰ পৰিয়াল ব্যৱস্থা, ফেমিলি চিষ্টেম আমাৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ। বিশ্বৰ বহু দেশত ইয়াক বৰ কৌতূহলেৰে চোৱা হয়। বহু দেশত এনে ফেমিলি চিষ্টেমক লৈ বৰ সন্মানৰ ভাৱ আছে। কেইদিনমান পূৰ্বে মোৰ ভাতৃ UAEৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান ভাৰতলৈ আহিছিল। তেওঁ মোক কৈছিল যে UAE 2026 চনটোক ইয়েৰ অফ ফেমিলি হিচাপে পালন কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে যে তাৰ লোকসকলৰ মাজত সম্প্ৰীতি আৰু সাম্প্ৰদায়িক ভাৱনা অধিক শক্তিশালী হওক। সঁচাকৈয়ে এইটো এক অতি প্ৰশংসনীয় পদক্ষেপ। বন্ধুসকল, যেতিয়া পৰিয়াল আৰু সমাজৰ শক্তি একত্ৰিত হয়, তেতিয়া আমি ডাঙৰতকৈ ডাঙৰ প্ৰত্যাহ্বানকো পৰাস্ত কৰিব পাৰোঁ। মই অনন্তনাগৰ শেখগুণ্ড গাঁৱৰ বিষয়ে তথ্য লাভ কৰিছোঁ। ইয়াত ড্ৰাগছ, ধঁপাত, চিগাৰেট আৰু সুৰাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ যথেষ্ট বৃদ্ধি পাইছিল। এই সকলোবোৰ দেখি ইয়াৰ মীৰ জাফৰ জী ইমানেই চিন্তিত হৈছিল যে তেওঁ এই সমস্যাটো দূৰ কৰাৰ বাবে দৃঢ় সংকল্প লৈছিল। তেওঁ গাঁৱৰ যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলোকে একত্ৰিত কৰিছিল। তেওঁৰ এই পদক্ষেপৰ প্ৰভাৱ এনেকুৱা আছিল যে তাৰ দোকানসমূহে ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাই বন্ধ কৰি দিছিল। এই প্ৰচেষ্টাৰ জৰিয়তে ড্ৰাগছৰ বিপদ সম্পৰ্কেও জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি পাইছে। বন্ধুসকল, আমাৰ দেশতো এনে বহুতো প্ৰতিষ্ঠান আছে যিসকলে বছৰ বছৰ ধৰি নিস্বাৰ্থভাৱে সমাজ সেৱাত ব্ৰতী হৈ আছে। যেনে এটা প্ৰতিষ্ঠান আছে পশ্চিমবংগৰ পূব মেদিনীপুৰৰ ফৰিদপুৰত, যাৰ নাম হৈছে বিবেকানন্দ লোক শিক্ষা নিকেতন। এই প্ৰতিষ্ঠানটোৱে বিগত 4টা দশক ধৰি শিশু আৰু বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাত ব্ৰতী হৈ আছে।
গুৰুকুল পদ্ধতিৰ শিক্ষা আৰু শিক্ষকৰ প্ৰশিক্ষণৰ লগতে এই প্ৰতিষ্ঠানটোৱে সমাজ কল্যাণৰ বহুতো সৎ কাৰ্যত ব্ৰতী হৈ আছে। মই কামনা কৰোঁ যে নিস্বাৰ্থ সেৱাৰ এই মনোভাৱ দেশবাসীৰ মাজত নিৰন্তৰ আৰু অধিক শক্তিশালী হৈ থাকক। মন কী বাত অনুষ্ঠানত আমি নিৰন্তৰ স্বচ্ছতাৰ বিষয়টো উত্থাপন কৰি আহিছোঁ। এইটো দেখি মই গৌৰৱান্বিত হওঁ যে আমাৰ যুৱক যুৱতীসকল নিজৰ চৌপাশৰ স্বচ্ছতাক লৈ অতি সচেতন। অৰুণাচল প্ৰদেশত হোৱা এনে এক অনন্য প্ৰচেষ্টাৰ বিষয়ে মই তথ্য লাভ কৰিছোঁ। অৰুণাচল সেইখন ভূমি য'ত দেশত সৰ্বপ্ৰথমে সূৰ্যৰ কিৰণ আহি পৰে। ইয়াত মানুহে জয় হিন্দ বুলি কয়। ইজনে সিজনক অভিবাদন জনায়। ইয়াত ইটানগড়ত যুৱক যুৱতীৰ এটা দলে সেইবোৰ অংশ পৰিষ্কাৰ কৰিবলৈ একত্ৰিত হৈছিল, যিবোৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছিল। এই যুৱক যুৱতীসকলে বিভিন্ন চহৰত ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰাটোক নিজৰ মিছন হিচাপে গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ইটানগৰ, নাহৰ লাগুন, দৈমুখ, চেপাপালিন আৰু পাছিঘাটতো এই অভিযান চলোৱা হৈছিল। এই যুৱক যুৱতীসকলে এতিয়ালৈকে প্ৰায় 11 লাখ কিলোগ্ৰামতকৈ অধিক আৱৰ্জনা পৰিষ্কাৰ কৰিছে। ভাবি চাওকচোন বন্ধুসকল, 9 জন যুৱকে মিলি 11 লাখ কিলো জাবৰ জোথৰ আঁতৰাইছিল। বন্ধুসকল, আন এক উদাহৰণ অসমৰ নগাঁৱত তাৰ পুৰণি গলিবোৰৰ সৈতে মানুহ আৱেগিকভাৱে জড়িত। ইয়াত কিছু লোকে নিজৰ গলিবোৰ মিলি পৰিষ্কাৰ কৰাৰ সংকল্প লৈছিল। লাহে লাহে তেওঁলোকৰ লগত আৰু মানুহ যোগ হৈ গ'ল। এইদৰে এনে এক দল গঠন হ'ল, যিয়ে গলিবোৰৰ পৰা বহুত জাবৰ আঁতৰাই দিলে। বন্ধুসকল, একেধৰণৰ এক প্ৰচেষ্টা বেংগালুৰুতো চলি আছে। বেংগালুৰুত সোফা ৱেষ্ট এক ডাঙৰ সমস্যা হিচাপে দেখা দিছে। সেয়েহে কিছুমান প্ৰফেচনেলে একত্ৰিত হৈ এই ইছ্যুটোক নিজৰ ধৰণেৰে সমাধান কৰি আছে। বন্ধুসকল, আজি বহু চহৰত এনে দল আছে যি লেণ্ডফিল্ড ৱেষ্টৰ ৰিচাইক্লিঙত জড়িত হৈ আছে। চেন্নাইত এনে এক দলেই অতি উন্নত কাম কৰিছে। এনে উদাহৰণৰ পৰা জনা যায় যে স্বচ্ছতাৰ সৈতে জড়িত প্ৰতিটো প্ৰচেষ্টা কিমান গুৰুত্বপূৰ্ণ। আমি স্বচ্ছতাৰ বাবে ব্যক্তিগতভাৱে বা দলীয়ভাৱে নিজৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। তেতিয়াহে আমাৰ চহৰবোৰ আৰু উন্নত হ'ব। মোৰ মৰমৰ দেশবাসী, যেতিয়া পৰিৱেশ সংৰক্ষণৰ কথা কোৱা হয়, তেতিয়া প্ৰায়ে আমাৰ মনলৈ ডাঙৰ ডাঙৰ পৰিকল্পনা, ডাঙৰ ডাঙৰ অভিযান আৰু ডাঙৰ ডাঙৰ সংগঠনৰ কথা আহে। কিন্তু বহুবাৰ পৰিৱৰ্তনৰ আৰম্ভণি অতি সাধাৰণভাৱে হয়। এজন ব্যক্তিৰ পৰা, এটা অঞ্চলৰ পৰা, এটা পদক্ষেপৰ পৰা, আৰু অবিৰতভাৱে কৰা সৰু সৰু প্ৰচেষ্টাৰ পৰাও ডাঙৰ পৰিৱৰ্তন আহে। পশ্চিম বংগৰ কোচবিহাৰৰ বাসিন্দা বিনয় দাসজীৰ প্ৰচেষ্টা ইয়াৰে এক উদাহৰণ। যোৱা কেইবা বছৰ ধৰি তেওঁ নিজৰ জিলাখনক সেউজীয়া কৰি তোলাৰ কাম অকলেই কৰি আহিছে। বিনয় দাসজীয়ে হাজাৰ হাজাৰ গছ ৰুইছে। বহুবাৰ গছপুলি কিনাৰ পৰা আৰম্ভ কৰি সেইবোৰ ৰোৱা আৰু চোৱা চিতা কৰাৰ সকলো খৰচ তেওঁ নিজেই বহন কৰিছে। য'ত প্ৰয়োজন হৈছিল তাত স্থানীয় লোক, ছাত্ৰ ছাত্ৰী আৰু পৌৰ নিকায়ৰ সৈতে মিলি কাম কৰিছিল। তেওঁৰ প্ৰচেষ্টাত ৰাস্তাৰ কাষত সেউজ পৰিৱেশ অধিক বৃদ্ধি পাইছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ পান্না জিলাৰ জগদীশ প্ৰসাদ আহিৰৱাৰজী, তেওঁৰ প্ৰচেষ্টাও অতি প্ৰশংসনীয়।
তেওঁ অৰণ্যত বীজ গাৰ্ড হিচাপে সেৱা আগবঢ়ায়। এবাৰ টহল দি থকাৰ সময়ত তেওঁ অনুভৱ কৰিছিল যে অৰণ্যত থকা বহুতো ঔষধি উদ্ভিদৰ তথ্য কতো সুসংবদ্ধভাৱে লিপিবদ্ধ কৰা হোৱা নাই। জগদীশজীয়ে এই তথ্য পৰৱৰ্তী প্ৰজন্মৰ ওচৰলৈ লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁ ঔষধি উদ্ভিদ চিনাক্তকৰণ আৰু ইয়াৰ ৰেকৰ্ড ৰাখিবলৈ আৰম্ভ কৰিলে। তেওঁ 125 বিধতকৈও অধিক ঔষধি উদ্ভিদ চিনাক্ত কৰিছিল। প্ৰতিজোপা উদ্ভিদৰ ছবি, নাম ব্যৱহাৰ আৰু পোৱা ঠাইৰ তথ্য সংগ্ৰহ কৰিছিল। তেওঁ সংগ্ৰহ কৰা তথ্য বন বিভাগে সংকলন কৰিছিল আৰু এখন কিতাপ হিচাপেও প্ৰকাশ কৰিছিল। এই কিতাপখনত দিয়া তথ্য এতিয়া গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু বন বিষয়াসকলৰ বাবে অতি উপযোগী হৈছে। বন্ধুসকল, পৰিৱেশ সংৰক্ষণৰ এই মনোভাৱ আজি এক বৃহৎ পৰিসৰত দেখা গৈছে। এই চিন্তাৰেই সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযান চলোৱা হৈছে। এই অভিযানৰ সৈতে আজি কোটি কোটি লোক জড়িত হৈছে। এতিয়ালৈকে দেশত 200 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে। ইয়াৰ পৰা এইটোৱে বুজায় যে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এতিয়া মানুহ অধিক সচেতন আৰু কোনো নহয় কোনো ৰূপত নিজৰ অৱদান আগবঢ়াব বিচাৰে। মোৰ মৰমৰ দেশবাসী, মই আপোনালোক সকলোকে আন এটা কথাৰ বাবেও বহুত প্ৰশংসা কৰিব বিচাৰো। কাৰণটো হ'ল কণিধান, অৰ্থাৎ শ্ৰী অন্ন। মই এইটো দেখি সুখী যে শ্ৰী অন্নৰ প্ৰতি দেশৰ জনসাধাৰণৰ আগ্ৰহ অবিৰতভাৱে বৃদ্ধি পাইছে। অৱশ্যে আমি 2023 চনক মিলেট ইয়েৰ হিচাপে ঘোষণা কৰিছিলোঁ। কিন্তু আজি 3 বছৰৰ পাছতো এই সন্দৰ্ভত দেশ আৰু বিশ্বত যি পেচন আৰু কমিটমেণ্ট আছে সেয়া অতি উৎসাহজনক। বন্ধুসকল, তামিলনাডুৰ কল্লাকুৰিচি জিলাত মহিলা কৃষকৰ এটা গোট প্ৰেৰণাৰ উৎস হৈ পৰিছে। ইয়াত পেৰিয়া পালয়ম মিলেট FPCৰ সৈতে প্ৰায় 800 গৰাকী মহিলা কৃষক জড়িত হৈ আছে। কণিধানৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই মহিলাসকলে এটা মিলেট প্ৰচেছিং ইউনিট স্থাপন কৰিছিল। এতিয়া তেওঁলোকে কণিধাৰে উৎপাদিত সামগ্ৰীসমূহক পোনপটীয়াকৈ বজাৰলৈ লৈ গৈ আছে। বন্ধুসকল, ৰাজস্থানৰ ৰামচৰতো কৃষকসকলে শ্ৰী অন্নক লৈ উদ্ভাৱন কৰি আছে। ইয়াৰ ৰামসৰ অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ সৈতে 900ৰো অধিক কৃষক জড়িত হৈ আছে। এই কৃষকসকলে মুখ্যতঃ কণিধানৰ খেতি কৰে। ইয়াত কণিধান প্ৰচেছ কৰি ৰেডি টু ইট লাডু প্ৰস্তুত কৰা হয়। ইয়াৰ বজাৰত যথেষ্ট চাহিদা আছে। ইমানেই নহয় বন্ধুসকল, মই এই কথা জানি সুখী হওঁ যে আজিকালি এনে বহুতো মন্দিৰ আছে য'ত নিজৰ প্ৰসাদত কেৱল কণিধান ব্যৱহাৰ কৰে। মই সেই মন্দিৰসমূহৰ সকলো ব্যৱস্থাপকক তেওঁলোকৰ এই পদক্ষেপৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছো। বন্ধুসকল, কণিধান শ্ৰী অন্নৰ জৰিয়তে অন্নদাতাসকলৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগতে লোকসকলৰ স্বাস্থ্যৰো উন্নতি হোৱাৰ নিশ্চয়তা কঢ়িয়াই আনিছে। কণিধান পুষ্টিৰে ভৰপূৰ। এইবোৰ ছুপাৰ ফুড আমাৰ দেশত শীতকালটোতো খোৱা বোৱাৰ বাবে খুবেই ভাল বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত এই দিনকেইটাত আমি শ্ৰী অন্ন অৱশ্যেই গ্ৰহণ কৰা উচিত। মোৰ মৰমৰ দেশবাসী, মন কী বাত অনুষ্ঠানত আমি পুনৰ এবাৰ বহুতো ভিন্ন ভিন্ন বিষয়ত আলোচনা কৰাৰ সুযোগ পালোঁ। এই কাৰ্যসূচীয়ে আমাক সকলোকে নিজৰ দেশৰ উপলব্ধিসমূহ অনুভৱ কৰাৰ আৰু উদযাপন কৰাৰ সুযোগ দিয়ে। ফেব্ৰুৱাৰীত এনেকুৱা আন এটা সুযোগ আহি আছে। অহা মাহত ইণ্ডিয়া AI ইম্পেক্ট ছামিট অনুষ্ঠিত হ'বলৈ গৈ আছে। এই ছামিটত সমগ্ৰ বিশ্বৰ পৰা বিশেষকৈ টেকনলজিৰ ক্ষেত্ৰৰ সৈতে জড়িত
এক্সপাৰ্টসকল ভাৰতলৈ আহিব। এই সন্মিলনে AIৰ জগতত ভাৰতৰ প্ৰগতি আৰু উপলব্ধিসমূহকো দাঙি ধৰিব। মই ইয়াত অংশগ্ৰহণ কৰিবলগীয়া প্ৰত্যেককে হৃদয়েৰে অভিনন্দন জনাইছো। অহা মাহৰ মন কী বাত অনুষ্ঠানত ইণ্ডিয়া AI ইম্পেক্ট সামিটৰ ওপৰত আমি নিশ্চয় কথা পাতিম। দেশবাসীৰ কিছুমান অন্য উপলব্ধিৰো চৰ্চা কৰিম। তেতিয়ালৈকে মই মন কী বাত অনুষ্ঠানৰ এই খণ্ডটিৰ পৰা বিদায় মাগিছো। কাইলৈৰ গণতন্ত্ৰ দিৱসৰ বাবে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জনালো। ধন্যবাদ।